নমস্কাৰ, ৱেলকাম টু মাই চেনেল গেট ছেটেড। আজি আমি আৰম্ভ কৰিম আমাৰ অসমীয়া পেডাগজিৰ কেইটামান কুৱেশ্যন। তো ষ্টাৰ্ট হ'ব আমাৰ 106 কুৱেশ্যনৰ পৰা। তো চোৱা, ফাৰ্ষ্ট কুৱেশ্যন আমাৰ হ'ব, এটি শিশুৱে ভালকৈ আলোচনা কৰাৰ পাছতো নিজে এটা পেৰাগ্ৰাফ নিলিখে, কিন্তু তেওঁ ডাঙৰৰ সহায়ত বা সহপাঠী তত্ত্বাৱধানত এই কামটো কৰিব পাৰে। এই ধৰণৰ তত্ত্বাৱধানক কোৱা হয় ডেছ। আধাৰ প্ৰস্তুতকৰণ, স্কেপ ফল্ডিং, সহযোগী শিক্ষণ, সহপাঠী কাউন্সেলিং, গোট শিক্ষণ। তো আমাৰ সঠিক উত্তৰ, যেতিয়া আমি কাৰোবাৰ নিজে আমি কৰিব নোৱাৰোঁ কিন্তু কাৰোবাৰ সহায়ত আমি কৰিব পাৰোঁ, হেল্প ছাপৰ্টত কৰিব পাৰোঁ, তো সেইটো আমাৰ কি হয়, স্কেপ ফল্ডিং। নেক্সট কুৱেশ্যন, ডেছ হৈছে এনে এক প্ৰকাৰৰ শিক্ষণ প্ৰক্ৰিয়া যিটোৰ বাবে অতি উচ্চ স্তৰীয় মানসিক প্ৰক্ৰিয়া যেনে বুদ্ধিমত্তা বা যৌতিকতা আদিৰ আশ্ৰয় ল'ব লগা হয়। যে বুদ্ধিমত্তাৰ কথা কৈছে আৰু যৌতিকতা, যে কোনটো বিষয় হ'ব, তেতিয়াহ'লে মৌখিক শিক্ষণ, ধাৰণা শিক্ষণ, অংগ সঞ্চালন শিক্ষণ, গঠন শিক্ষণ। তো নিশ্চয় আমাৰ সঠিক উত্তৰ হ'ব কি ধাৰণা শিক্ষণ, যিটো আমাৰ কনচেপ্ট লাৰ্ণিং। আমি যেতিয়া কোনো এটা বস্তুৰ কনচেপ্ট লাৰ্ণ কৰোঁ, কনচেপ্ট এটা আমি বুজি পাওঁ, তো নিশ্চয় আমাৰ তেতিয়া কি হয়, যে বুদ্ধিমত্তাৰ প্ৰয়োজন হয়। নেক্সট কুৱেশ্যন, এগৰাকী শিক্ষক হিচাপে তুমি এটি শিশুৱে দুটামান শব্দ ভুলকৈ উচ্চাৰণ কৰাৰ পাছতো সামগ্ৰিক ভাষা ব্যৱহাৰৰ বাবে তেওঁক প্ৰশংসা কৰিলা। তুমি শ্ৰেণীত ডেছ অভিগম ব্যৱহাৰ কৰিলা। তো কোনটো অভিগম? সামগ্ৰিক ভাষা, যোগাযোগমূলক, সৈদ্ধান্তিক, গঠনবাদী। তোমাৰ সঠিক উত্তৰটো হৈছে আমাৰ কি সামগ্ৰিক ভাষা, হোল লেংগুৱেজ। আপুনি এগৰাকী হিন্দীভাষী শিক্ষক আৰু আপোনাক পাঞ্জাৱৰ এখন প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিয়া হ'ল। আপুনি যিহেতু সেই স্থানৰ স্থানীয় ভাষাটো নাজানে, গতিকে আপুনি কি কৰিব, সেইটো পইণ্ট দিছে যে হিন্দীভাষী ভাষা প্ৰধান এলেকালৈ বদলি বিচাৰি তৎকালীনভাৱে আবেদন কৰিব। শিশুৰ মুখৰ ভাষাটোকে সমল ভাষা ৰূপে গ্ৰহণ কৰিব আৰু পঢ়িব পৰাকৈ আৰম্ভ কৰিব। ইংৰাজীত যোগাযোগ কৰিব, সকলোকে হিন্দী শিকিবলৈ অনুপ্ৰেৰণা কৰিব। তো সঠিক উত্তৰটো হৈছে আমাৰ কি শিশুৰ মুখত ভাষাটোকে সমল ভাষা হিচাপে বা ৰূপে গ্ৰহণ কৰিব আৰু পঢ়িবলৈ আৰম্ভ কৰিব। নেক্সট কুৱেশ্যন, যে উপলম্বী কম্প্ৰিহেনশ্যন হৈছে এটা দক্ষতা যিটোত এটা পাঠ মনোযোগেৰে আৰু ঐকান্তিকতাৰে পঢ়ি এটা বিশেষ তত্ত্ব পাঠটোৰ পৰা বাহিৰ কৰা হয়। যে অপশ্যন দিয়া আছে, গোলকীয়, স্থানীয়, আনুমানিক, মূল্য নিৰ্ধাৰক। তো সঠিক উত্তৰটো হৈছে আমাৰ স্থানীয়। যে কিবা এটা পাঠৰ মনোযোগেৰে আৰু ঐকান্তিকতাৰে পঢ়ি বিশেষ এটা তথ্য, কোনো এটা আমি স্থান খুজিম, বিশেষ এটা তথ্য খুজিম, তো এইটো হৈছে কাৰেক্ট এনচাৰ 2। ভাষা অধ্যয়নত নিদানমূলক পৰীক্ষা ডায়েগনষ্টিক টেষ্টৰ উদ্দেশ্য হৈছে অপশ্যন সামগ্ৰিক মূল্যায়নৰ বাবে প্ৰশ্ন প্ৰস্তুত কৰা, অভিভাৱকক পেটিএমৰ যোগেদি খবৰ দিয়া আৰু তেওঁলোকক মনোযোগ দিবলৈ অনুৰোধ কৰা, শিক্ষাৰ্থীৰ বোধজনিত সীমাবদ্ধতা সম্পৰ্কে জ্ঞাত হোৱা আৰু নিদানমূলক পদক্ষেপ লোৱা, শিক্ষাৰ্থীৰ ফলাফল টোকাত প্ৰাপ্ত তথ্যবোৰ লিপিবদ্ধ কৰা। তো সঠিক উত্তৰটো হৈছে আমাৰ শিক্ষাৰ্থীৰ বোধজনিত সীমাবদ্ধতা সম্পৰ্কে জ্ঞাত হোৱা আৰু নিদানমূলক পদক্ষেপ লোৱা। তলৰ কোনটো পাঠ্যপুথিৰ ক্ষেত্ৰত শুদ্ধ মন্তব্য? অপশ্যন এখন পাঠ্যপুথি হৈছে শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে চূড়ান্ত সমল। ই পাঠ্যসূচী নিৰ্ধাৰণ কৰা উদ্দেশ্যাৱলী সমাধানত সহায় কৰে। ই হৈছে শিক্ষাবৰ্ষটোৰ শৈক্ষিক কাৰ্যাৱলীৰ এক পৰিকল্পনা। এখন পাঠ্যপুথি বিকল্পহীন। তো সঠিক উত্তৰ যিটো সেইটো হৈছে আমাৰ ই পাঠ্যসূচী নিৰ্ধাৰণ আৰু উদ্দেশ্যাৱলীৰ সমাধানত সহায় কৰে।
তলৰ কোনটো অভ্যাসে শিক্ষাৰ্থীৰ মৌখিক ভাষা বিকাশৰ ক্ষেত্ৰত সহায় কৰে? অপশ্যন শিক্ষকৰ সৈতে পাঠৰ সমস্যাৰ পঠন, মুখস্থ কৰাৰ পাছত কবিতা এটাৰ সমস্যাৰ পঠন, চৰিত্ৰ ৰূপায়ণত অংশগ্ৰহণ কৰা, নতুন অথবা অপৰিচিত শব্দ শুদ্ধ উচ্চাৰণৰ অভ্যাস কৰি। তো সঠিক উত্তৰটো হৈছে আমাৰ চৰিত্ৰ ৰূপায়ণত অংশগ্ৰহণ কৰা। যেতিয়া ভাষা এটা যাদৃচ্ছিক বুলি কোৱা হয় তেতিয়া বুজোৱা হয় যে অপশ্যন ভাষা, শব্দ আৰু অৰ্থৰ এক সহজাত সম্পৰ্ক থাকে। ভাষাৰ শব্দ আৰু অৰ্থৰ আধাৰ কিছুমান কাৰ্যকৰী কাৰণ আৰু ই হঠাৎ নোহোৱা হয়। ভাষাৰ শব্দ আৰু অৰ্থৰ মাজত কোনো সহজাত সম্পৰ্ক নাই। ভাষাই পূৰ্ব নিৰ্ধাৰিত নীতি প্ৰিফিক্সড প্ৰিন্সিপল মানি চলে। তো শুদ্ধ উত্তৰটো হৈছে আমাৰ কি যে ভাষাৰ শব্দ আৰু অৰ্থৰ মাজত কোনো সহজাত সম্পৰ্ক নাই। ব্যাকৰণ শিক্ষণৰ অৱৰোহী অভিগমনে ডিডাক্টিভ এপ্ৰ'চ পোষকতা কৰে যে আমি প্ৰথমে উদাহৰণ অপশ্যন দিছে উদাহৰণ উত্থাপন কৰিব লাগে, নিয়মবোৰ উত্থাপন কৰিব লাগে, যথাৰ্থ যোগাযোগ প্ৰতিষ্ঠা কৰিব লাগে, অনুশীলনৰ যোগেদি অভ্যাস কৰিব লাগে। সঠিক উত্তৰটো হৈছে আমাৰ কি নিয়মবোৰ উত্থাপন কৰিব লাগে। যেতিয়া আমাৰ ডিডাক্টিভ আহে ৰুলটো এক্সাম্পল আহে, কিন্তু ইণ্ডাক্টিভ আহিলে এক্সাম্পলটো ৰুল। ডেছ হৈছে যথাৰ্থতাক অতিক্ৰমী কৰা মূল্যায়ন বা অনুমান। যে ব্যাখ্যা, বিশ্লেষণ, আনুমানিকতা, বৰ্হিবিষণ। তোমাৰ সঠিক উত্তৰ যেতিয়া কৈছে যথাৰ্থতাক অতিক্ৰমী মূল্যায়ন, আমি এক্সট্ৰাকে যেতিয়া কৰিছোঁ তো উত্তৰ হ'ব এক্সট্ৰাপোলেশ্যন, বৰ্হিবিষণ। এগৰাকী ভাষা শিক্ষকে নিশ্চিতভাৱে শিক্ষাৰ্থীক মুক্ত লিখনৰ বাবে পৃষ্ঠপোষকতা আগবঢ়াব লাগে। কাৰণ মুক্ত লিখনৰ প্ৰধান লাভ হৈছে অপশ্যন ই শিক্ষাৰ্থীক সাৱলীলতাৰে আৰু সৃষ্টিশীলতাৰে লিখাৰ বাবে উৎসাহ যোগায়। শিক্ষাৰ্থীয়ে লিখিব নে নিলিখে তাৰ স্বাধীনতা থাকে। কেতিয়াও ভাবিব নালাগে যে তেওঁলোকে বহুত বেছি লিখিব বা একেবাৰে নিখুঁত হ'ব। তেওঁলোকৰ প্ৰথম ভাষা লিখনৰ বৈশিষ্ট্যবোৰ অন্তৰ্ভুক্ত কৰিব পাৰি। তো সঠিক অপশ্যনটো হৈছে আমাৰ ই শিক্ষাৰ্থীক সাৱলীলতাৰে আৰু সৃষ্টিশীলতাৰে লিখাৰ বাবে উৎসাহ যোগায়। পঞ্চম শ্ৰেণীৰ এগৰাকী শিক্ষক হিচাপে তুমি শিক্ষাৰ্থীসকলক এটা পাঠ বিস্তৃতভাৱে পঢ়িবলৈ ক'লা। তাৰ পাছত তুমি তেওঁলোকক প্ৰসংগ সংগতি দৰ্শাই প্ৰশ্নোত্তৰ কৰিবলৈ দিলা। এই প্ৰক্ৰিয়াৰ যোগেদি তুমি শিক্ষাৰ্থীক ডেছৰ বাবে উৎসাহ দিলা। বিস্তৃত পঠন, চকু ফুৰাব, সাৰ গ্ৰহণ, গভীৰ পঠন। তো সঠিক উত্তৰটো হৈছে আমাৰ কি গভীৰ পঠন। কাৰণ ইয়াত কোৱাই হৈছে যে পাঠ এটা আমি বিস্তৃতভাৱে পঢ়িবলৈ গ'লোঁ, তাৰপিছত কি কৈছে প্ৰসংগ সংগতি দৰ্শাই, যে ৰিলেটেড থাকিব লাগিব যিখিনি আমি পঢ়িছোঁ। তো এইটো কি এইটোৰ কাৰণে আমাৰ গভীৰ পঠনৰ প্ৰয়োজন আছে। ভাষা আহৰণ সম্ভৱপৰ হয় যেতিয়া অপশ্যন শিশু এটাক ব্যাকৰণৰ নিয়মবোৰ শিকোৱা হয়, শিশু এটাক অনুবাদৰ অভ্যাস কৰিবলৈ দিয়া হয়, শিশু এটাক পঢ়াৰ সুযোগ দিয়া হয়, শিশুৰ ভাষাৰ সৈতে সংস্ৰৱ হয়। শুদ্ধ উত্তৰটো হৈছে আমাৰ শিশুৰ ভাষাৰ সৈতে সংস্ৰৱ হয়। অপশ্যন 4। লাষ্ট কুৱেশ্যন, মাতৃভাষাক শ্ৰেণীকোঠাত বাদ দিয়াটো ডেছ পদ্ধতিৰ এটা চৰিত্ৰ? স্বাভাৱিক, দ্বিভাষিক, শ্ৰব্যভাষিক, প্ৰত্যক্ষ। তোমাৰ যেতিয়াই আহে যে মাতৃভাষাক বাদ দি তেতিয়া আমাৰ কোনটো অপশ্যন হ'ব প্ৰত্যক্ষ, যিটো ইনডিৰেক্ট মেথড হয়। Thank you everyone.